যিয়ে মোক তেওঁৰ চকু পানীৰ ৰঙেৰে সৰু একদম চিধা আছে সেইটো ইছুক তেওঁলোকক নিজৰ নামসমূহ পঞ্জীভূত কৰিবলৈ অনুৰোধ জনাইছোঁ। হাওঁফাওঁজনিত অৰ্থাৎ লাংছ হায়েষ্ট কৰাই ভাল লাগিব আমাৰ গ্ৰেট ছুপাৰ স্পেচিয়েলিটি ক্লিনিকৰ সৌজন্য অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে একদম জোৰকে ৰখিছে মই তেনেকৈ কৈছিলোঁ আহিছে এতিয়া ভিতৰতে জানো পুৰা জানো একেবাৰে জানো এতিয়া আৰু জোৰকে আৰু গোটেই বনাবি চিটুৱেশ্যন নেকি বেলেগছে নেকি বেলেগছে নেকি মানে সঁচাকৈ এইবাৰ কি আছিলে কলদা না লাংছে ফেফড়া এনেকৈ ৰ'ব ফেফড়া মোৰ এটা আছিল লগ কৰিব লাগিব যাতে ভিতৰৰ বতাহটো এতিয়া ভিতৰতে গোটেইখিনি চহক এনেকৈ সৰচ মেলাৰ ভিডিঅ'টো দেখাইছোঁ সকলোকে অকণমান আমি 15 দিন 16 দিন খানাপাৰাত কেনেকৈ ক'ত কি কৰিলোঁ বেডমিণ্টনৰ পৰা ক্ৰিকেটৰ পৰা আদি কৰি গোটেইখিনি দেখাইছোঁ কিন্তু ষ্টিল দেখালেও লাষ্টৰ ফালে অকণমান গোটেইখিনিলৈ ক্লিপ মিলাই পেলাই এটা ব্লগ বনাইছোঁ আৰু তেনেকৈ অকণমান খেল ধেমালিৰ লগতে গোটেইখিনি ক'ত কেনেকৈ সকলোমে চলি গ'ল বস্তুখিনি তাৰ মাজতে সেইখিনিও অকণমান দেখাইছোঁ আৰু লগতে দেখা পাইছে চাগে মানুহ ভিতৰত এখন মেলা বাহিৰত এখন বেলেগ মেলা চলি আছে ঠিক তেনেকৈ সকলোৰে জীৱন চলি আছে আৰু নে কি কয় চ' ব'লক এনেকৈ সৰচ মেলাৰ ভিডিঅ' আৰু সকলোৱে চাব বুলি আশা কৰিলোঁ বৰৰ মাথাতে গোপ পৰে গম নাপাওঁ দেই এয়া কেন্দ্ৰীয় খেলৰ আৰম্ভণি আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্মী আৰু এনেকৈ খেল ধেমালিবোৰ ক'ত কেনেকৈ অনুকৰণ অকণমান দেখাইছোঁ সকলোকে চ' চাব আমাৰ কি ক'ব টেকেলি ভঙাৰ পৰা আদি কৰি গোটেইখিনি সমস্তখিনি আছে ইয়াতে আমাৰ টেকেলি ভঙা আমি সমাপ্তি কথা ইয়াৰ পিছত আমি আগবাঢ়িছোঁ শ্বটপুট প্ৰতিযোগিতা বঢ়িয়া ফুটকট চিধায়া এনটিআৰ বনাই এনটিআৰ লেফ্ট অলপ অলপ বাট এনটিআৰ মজা আৰু এইটো ব্লগতে দেখা পাব আমাৰ অফিচৰে ছাৰ বাইদেউসকলে প্ৰেজেণ্ট কৰা এটা কবিতা আবৃত্তি অনুষ্ঠান সঁচাকৈ বৰ ধুনীয়া হৈছে সেইটো চ' সকলোৱে কণ্টিনিউ কৰিব ব্লগটো যাতে মিছ নকৰে সকলোৱে মঞ্চ বাঢ়ল নেকি আজি গৈছে
যদিও ঠাণ্ডাত মানুহৰ গা সেমেকি গৈছে বা বতৰো সেমেকি গৈছে, কিন্তু মানুহৰ উশাহ কমা নাই বা ভিৰ কমা নাই। ষ্টাৰ্টিঙত যেনেকুৱা ভিৰ শেষৰ দিনালৈকে সিমান চেম ভিৰে দেখা পালোঁ এইবাৰ চৰচ মেলাত। আপোনাৰ কেইজন মানুহ আছে? পৃথিৱীৰ আটাইতকৈ ধুনীয়া দৃশ্যটো মই কিনিবলৈ গ'লোঁ। মোৰ দৃষ্টিবোৰেই খৰচ হৈ গ'ল। ৰাতিৰ আটাইতকৈ ধুনীয়া সপোনটো মই কিনিবলৈ গ'লোঁ। মোৰ টোপনিবোৰেই খৰচ হৈ গ'ল। তোমাক কিনিবলৈ গ'লোঁ, ময়েই খৰচ হৈ গ'ল। কিয় সোধা? কিমান ভাল পোৱা আছে? মোৰ জীৱনটোৱেই চোন তুমি তুমি গোন্ধাইছে। কিয় সোধা কিমান ভাল পোৱা? মোৰ ভাগ্যক হৰুৱাই তোমাৰ প্ৰতিশ্ৰুতিয়ে দখল কৰি লৈছে মোৰ হাতৰ তলুৱাই। প্ৰেমৰ সমান গভীৰ অনুভৱ আৰুনো আছে কি? প্ৰেমে কষ্ট দিয়ে বহু সময়ত সকলোকে, কিন্তু সেয়া এক মধুৰ কষ্ট, যি কষ্ট পাবলৈ ভাগ্য লাগে। প্ৰেম এটা অটল কোৱা, যাৰ তলি চুবলৈ থাকিব লাগিব কিছুমান বিশেষ অৰ্হতা। কবি শামছুল হকে অন্য এটা প্ৰেমৰ কবিতাত প্ৰেমৰ গভীৰতা কেনেদৰে জুখিছে শুনো আহকচোন। গভীৰতা নজনাকৈয়ে যিয়ে পানীত জাপ মাৰিব পাৰে, গাত নেপথেলিন সানি যিয়ে জুইত দগ্ধ হ'ব পাৰে, সিহে প্ৰেম কৰিব পাৰে। বহুবাৰ চুৰিকাঘাত কৰা হ'ব, বহুবাৰ ফুটবল খেলা হ'ব, কাছৰ পিয়লা এটাৰ দৰে থনথনাই বহুবাৰ ভাঙি পেলোৱা হ'ব। তাৰ পিছতো বহলকৈ আৰু বহলকৈ টানি যিয়ে মেলি দিব পাৰে ভিতৰৰ দুৱাৰ, সিহে চুই চাব পাৰে ভাল পোৱাৰ তলি। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি হ'বলৈ নিদিলে, যিয়ে মোক মৰ্মান্তিক শুভৰাত্ৰি আৰু সুপ্ৰভাতেৰে বিদ্ধ কৰিব, যিয়ে মোক তেওঁৰ চকু পানীৰ ৰঙেৰে সৰু সৰু সপোনবোৰ অঁকাৰ কথা ক'ব, মোৰ সৈতে খোৱা মেটত একেলগে বহিবলৈ, ফনিয়াই দিবলৈ মোৰ চুলিৰ অস্থিৰতা, মোৰ গাৰুত এটা গিলিপ লগাই দিবলৈ, বিচনাত পাৰি দিবলৈ শীতল চাদৰ, আৰু মোৰ নিচাৰ অন্ধকাৰবোৰ মুচি দিবলৈ যি আহিব, যিয়ে মোক দান কৰিব তেওঁৰ দৃষ্টি আৰু স্পৰ্শৰ আনন্দ, যি লতাৰ দৰে মেৰিয়াই ধৰিব মোৰ দুবাহু কোনো ৰাতি, মোৰ বুকুত পাক খাই পৰি থাকিব যাৰ চুলিৰ নিদ্ৰা, যিয়ে মোৰ ৰঙা চলাবোৰ লুকুৱাই থব, প্ৰিয় চিঠিবোৰ
পুৰি পেলাব, পুৰণি কবিতাবোৰ সযতনে থৈ দিব, যিবোৰ তেওঁ নুবুজে বাবেই মাৰাত্মক নহয় আৰু যি দিনে দিনে মোৰ অচিনাকি হৈ আহিব, বুকুৰ মাজৰ পৰা দূৰলৈ গুচি যাব। মোৰ বিষাদক আৰু বেছি গধুৰ কৰি তুলিবলৈ তেওঁ আহিব খুজিছে নেকি, যাৰ সেউতাত মই ৰং লগাম? বিচাৰিয়া হেৰুৱাবা এখাৰিমান পালো তোমাক, তুমি পোহৰ তুমি প্ৰভা। নাই দেখা নাই কোনো কাকো, আপোন মনেৰে গৈ আপুনি উমলি ফুৰা। তোৰ কৰে নাচনি মই নাজান পদুমাই নিদিলে মই নাজান মৰিলে বৰণা। শৰীৰ বিচৰাটো প্ৰেমৰ এটা সাধাৰণ প্ৰবৃত্তি, মাথো প্ৰেম শৰীৰ সৰ্বস্ব হ'লে সকলো পয়মাল। প্ৰেমাস্পদৰ ওঠৰ পৰশত তপত হোৱা আৱেগে মানুহক লৈ যায় সৃষ্টিৰ নতুন দিগন্তলৈ। ভয় শংকাৰ প্ৰাচীৰ নেওচি তেতিয়া দুই প্ৰেমাস্পদৰ এনাজৰীডাল হৈ পৰে নিকপ কবিয়া। কবি ৰত্নকান্ত বৰকাকতিয়ে ওঠৰ মিলন কবিতাটিত কি কৈছে এবাৰ শুনো আহকচোন। সেই দুটি ওঠৰ ৰাঙলী আভাত বাগৰি পৰিছে যি কুঠাৰ নহয়, সেই দুটি ওঠৰ ৰাঙলী আভাত বাগৰি পৰিছে যি কুঠাৰ নহয়, যেন উষাৰ পোহৰ অমানিশা ভেদ কৰি ঘূৰ বিৰহ। আজি কি ঢোচকা কি আছিলে, কিবা এটা আছিল মুঠতে চলি আছে নেকি? এই আৰম্ভ কৰি দিছোঁ আৰু তুমি কৈছা যিহেতু বঢ়িয়া। মানে সদস্য সেই স্থলখনত আছে, সকলোৱে ক্ৰেতাসকলৰ লগত খুব সুন্দৰভাৱে ব্যৱহাৰ আচৰণ কৰিছে, আমাক খুব সুন্দৰভাৱে সহযোগ কৰিছে আৰু আপোনালোকৰ সহযোগতে এই 16 দিনীয়া যাত্ৰাৰ আজি সমাপ্তি পথত আমি উপনীত হৈছোঁ। আৰু আজি শেষৰ দিনা মেলাৰ উঠা চাকচোন এবাৰ চাৰিওফালে পূৰা এফেণ্ডিছে নিজেও নিৰীক্ষণ কৰাত ব্যস্ত আৰু লগতে মানে মানুহ মানে পূৰা ভৰ্তি মানে এনেকৈ। শেষৰ মুহূৰ্তে আৰু এনেকৈ সকলোৰে লগত আলোচনা বিলোচনা আৰু শেষত ক'ত কেনেকৈ কি ক্ৰুটি থাকিল আৰু কেনেকৈ অহাবাৰ কাকো ভালকৈ পাতিব পাৰি তাৰে অকণমান আলোচনা আৰু লগতে আৰু সকলোকে লাষ্টত শেষত এটা গিফ্ট অফ টোকেন লাভ অফ টোকেন বা যি বুলি কওক আপুনি, ভাল লাগিল সেইটো পাই পেলাই শেষত। আৰু তেনেকৈ আজিৰ ভিডিঅ' মোটামুটি শেষৰ ফালে আহি পাইছোঁ আমি সৰচ মেলাৰ। আৰু চাওকচোন সকলোৱে শেষৰ ফালে। আৰু এয়া কোনো ৰাতিৰ দৃশ্য নহয়, এয়া ৰাতিপুৱা ঠিক 5টা বাজিল এতিয়া। আৰু যদি দেখা পাইছে আপোনালোকে চৰচ পূৰা খালী। আৰু কি ক'ব, এই 15-16 দিন জোৰা কাৰ্যসূচী এটা অন্তিম পৰি আছে। আৰু তাকেই ডিউটি হিচাপত যেনেকৈ আৰম্ভণি আছিলে আজি এণ্ডিংটো এনেকৈ অলমষ্ট চব জেগাই জেগাই আমি আহি পাই গ'লোঁ। কাৰণ যিহেতু ট্ৰেন্সপৰ্টৰ মানুহবোৰ যাব এতিয়া আহি আছে বাছ, চব বাছ আহি পেলাই লাহেকৈ বস্তুবোৰ লোড কৰি পেলাই ওলাই যাব। আৰু এইফালে দেখা পাইছে ট্ৰাক ৰখি আছে আমাৰ দিয়াই স্পেচিয়েল বস্তু উঠাবৰ কাৰণে মানে মেইনলি। মৰ্ণিং আজি চাগে দেখা পাইছে চৰচৰ বাকৰি পূৰা খালী হৈ আছে, কাৰণ চৰচ আজিৰ পৰা শেষ খানাপাৰা। আৰু সঁচাকৈ বহুত মানুহক সঁহাৰি পালোঁ গোটেইখিনি বস্তু, কাৰণ ইমান কৰোৰ টকাৰ চেল হৈছে এইখন মেলাত সকলোকে। আৰু গতিকে যিহেতু ইমানখিনি বিক্ৰী হৈছে কি হৈছে গোটেইখিনি বস্তু সমস্তখিনি দেখালোঁ, যদিও ভালকৈ দেখাব পৰা নাই গোটেইখিনি বস্তু, ষ্টিল অকণমান দেখাব ট্ৰাই কৰিলোঁ। আৰু এনেকৈ আজি চৰচৰ শেষৰ দুদিন মানে চৰচৰ আজি একো নাই, যদিও আপোনালোকে দোকানবোৰ বন্ধ দেখা পাইছে ইয়াতে, কিন্তু আমাৰ কাম আছে, কাৰণ দোকানবোৰৰ বাইদেউসকল বা যোনে বস্তুবোৰ লৈ পেলাই আহিছিল আজি চবে ঘৰলৈকে যাব নিজৰ। তেনেকৈ আশা কৰোঁ অহাবাৰ সকলোকে লগ পাম। তেনেকৈ আজি চৰচৰ পৰা বিদায় লৈ আছোঁ। আৰু সকলোৱে চাব, যদি ভিডিঅ'টো ভাল পায় অকণমান শ্বেয়াৰ কৰিব সকলোৱে, আৰু অকণমান ছাবস্ক্ৰাইব কৰি দিব নে কি কয়। থেংক ইউ। এনেকৈ ৰাতিপুৱা মানে জোন মানে সূৰ্য ক'ব আপুনি নেদেখা বহুত বছৰে হ'ল, কুম্ভকৰ্ণ মানুহ আজিকালিহে দেখা পোৱা হৈছে অলপ চলপ।